মই আজি আপোনালোকক দেখুৱাব লৈছোঁ পটেটো ব্লক প্ৰিণ্ট। তাৰ কাৰণে দুটা আলু, এটা ৰং, ব্ৰাছ আৰু এখন নাইফ আৰু এখন কাপোৰ। এয়া চাওকচোন, আলুটো সমানে দুটুকুৰা কৰি ল'লোঁ। তাৰপিছত মই ইয়াতে ৱাৰ্লি ডিজাইনটো মই আঁকিম। ৱাৰ্লি ডিজাইনটো ব্লক প্ৰিণ্ট কৰিবলৈ তেনেই সহজ। সেয়ে মই আপোনালোকক যিসকলে বহুত বেছি কাম কৰিব অসুবিধা পায়, ব্ৰাছৰ কাম কৰিব অসুবিধা পায়, তেওঁলোকৰ কাৰণে এইটো তেনে সহজ হয়। প্ৰথমতে আলু এটা এনেকৈ কাটি লৈ ডিজাইনটো আঁকি ল'ব। ডিজাইনটো আঁকোতেও একেবাৰে সহজ। তিনিকুণীয়াকৈ ওপৰৰটো অলপ সৰু কৰিব লাগে আৰু তলৰটো অলপ ডাঙৰ কৰিব লাগে। আৰু তাৰপিছত কেনেকৈ কাটিব লাগে চাওকচোন। নাইফখন লৈ পেলাই এনেকৈ আপোনালোকে কাটিব যাতে ডিজাইনটো ওখ হৈ থাকে আৰু তলৰখিনি অকণমান ডাউন হৈ যায়। তেতিয়াহে আমাৰ ব্লকটো হ'ব। ব্লকটো বনাব লাগিলে আপোনালোকক মই ভালকৈ দেখুৱাইছোঁ। এই ছাইডৰ পৰা এই টুকুৰাটো কাটি উলিয়াই দিলোঁ। দিয়াৰ লগে লগে ডিজাইনখিনি ওখ হৈ থাকিলে। ইফালেও চাওকচোন, তেনেকৈ মই সমানকৈ কাটিব, কিন্তু কাটাটো সমান হ'ব লাগিব। এয়া টুকুৰাটো উঠাই দিলোঁ। এতিয়া ৱাৰ্লি ডিজাইনটো মোৰ সম্পূৰ্ণ হৈয়ে গ'ল। ৱাৰ্লি ডিজাইনটো হৈ যোৱাৰ পিছত মই আৰু এটা ডিজাইন এনেকৈ আলু দুটুকুৰা কৰি ল'লোঁ। লৈ পেলাই ইয়াতে ট্ৰায়েংগলটো শ্বেপটো এনেকৈ বনাই লৈছোঁ। এইটো তেনেকৈ ওখ কৰি বনাই ল'লোঁ। এনেকৈ দুটা মই ব্লক বনাই ল'লোঁ। এই দুটা ব্লকেৰে মই এতিয়া হোৱাইট কটন কাপোৰ এখনত কৰিম। চাদৰৰ পাৰিও কৰিব পাৰে, পিলো কভাৰ কৰিব পাৰে, বেডশ্বীট কৰিব পাৰে, সকলোতে কৰিব পাৰে। মই আপোনালোকক আৰ্হিটোহে দেখুৱাইছোঁ। প্ৰথমতে এনেকৈ লাইন এডাল পেঞ্চিলেৰে টানি ল'লোঁ। লৈ পেলাই এই যে তিনিকুণীয়া এই ডিজাইনটো, এই ডিজাইনটোৰে লাইনটো বনাই যাম। এই লাইনটো আমি চাদৰৰ পাৰি বা মেখেলাটো কৰিব পাৰোঁ, আৰু নহ'লে আমি বেডশ্বীটতো ধুনীয়াকৈ কৰিব পাৰোঁ, পিলো কভাৰতো কৰিব পাৰোঁ। মই কৰি দেখুৱাইছোঁ, চাওকচোন। এনেকৈ খুব কম সময়ৰ ভিতৰত হৈ যায়। এতিয়া মাজত আকৌ ৱাৰ্লি ডিজাইনটো এনেকৈ প্ৰথমতে বহুৱাই ল'ম। আপোনালোকে যিফালে ভৰি দুখন দিব খোজে সেইফালে ডাঙৰ ছাইডটো হ'ব। তেনেকৈ বনাব। মেখেলা চাদৰৰ পাৰি হ'লে তলৰ ফালে ভৰি দুখন হ'ব লাগিব, যিহেতু সেইমতে আপোনালোকে বহুৱাই ল'ব। এয়া চাওকচোন, এইখিনি বহুৱা হৈ যোৱাৰ পিছত মই আকৌ ইটো ছাইডেও এই তিনিকুণীয়াটোৰ কাৰণে আকৌ লাইনডাল টানি ল'লোঁ। লাইনডাল টানি ল'লে আমাৰ সুবিধা হয়। লাইনডাল সদায় পেঞ্চিলেৰে টানি ল'ব। এয়া চাওক, এনেকৈ ৰংটো ব্ৰাছেৰে লগাই ল'ব আৰু বহুৱাই যাব। খুব কম সময়ৰ ভিতৰত খুব ধুনীয়া পৰিপাটিকৈ কৰিব পৰা এটা পেইণ্টিং ব্লক প্ৰিণ্ট। ব্লক প্ৰিণ্ট বুলি কয়, পটেটো ব্লক বা আলুৰ ব্লক বুলিও ক'ব পাৰে আপোনালোকে। এতিয়া 0 নম্বৰ ব্ৰাছটো লৈ পেলাই মুখখন আৰু হাত ভৰিকেইটা এনেকৈ কৰি দিব। খুব সহজ। 0 নম্বৰ ব্ৰাছ লৈ পেলাই কৰিলে বেছি সহজ হয়। অকণমান শকতকৈ দিব পাৰে, ক্ষীণকৈ দিব পাৰে, সেইটো আপোনালোকৰ কথা। আৰু ৰংটো এনেকৈ দুটা ৰং দিলে ভাল লাগে। ৰঙা আৰু ক'লা আপোনালোকে দিব পাৰে, বা অকল এটা ৰঙেৰেও কৰিব পাৰে, সেইটো আপোনালোকৰ নিজৰ কথা। এনেকৈ কৰি আমি বহুত ডিজাইন কৰিব পাৰোঁ। সহজ পদ্ধতিটো আপোনালোকক দেখুৱালোঁ। একো বস্তুৱে প্ৰয়োজন নাই, অকল খালী নাইফখন লাগে, আলু লাগে আৰু ৰং লাগে, আৰু যিডাল ব্ৰাছ ব্যৱহাৰ কৰোঁ সেইডালো কিন্তু আমাৰ ইয়াতে কৰা ব্ৰাছ নহয়। এতিয়া চাওকচোন, বটলটোৰে তলৰখিনিৰে মই এনেকৈ ৰাউণ্ডটো বনাই ল'লোঁ আৰু লৈ পেলাই চাৰিওপিনে 4টা ৱাৰ্লি ডিজাইন মই দি দিলোঁ। ৱাৰ্লি ডিজাইনটো কৰিবলৈ খুবেই সহজ, সেয়ে আপোনালোকক দেখুৱাইছোঁ। দুপিনে 2টা দিলোঁ আৰু ইপিনেও এটা দিলোঁ আৰু ইপিনে এটা দিলোঁ। 4টা মই ৱাৰ্লি বহুৱাই দিলোঁ। এতিয়া মই মুখ হাত ভৰিবিলাক আকৌ একেধৰণে কৰি দিম। মোৰ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে আপোনালোকে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভাল লাগিলে বা কিবা সুধিব লগা থাকিলে আপোনালোকে কিন্তু কমেণ্ট কৰি সুধিব পাৰে মোক। এয়া চাওক, এই হাতকেইখন মই দি দিছোঁ চাৰিওপিনে। এই ডিজাইনটো কিন্তু আমি বেলেগ বেলেগ জেগাতো এনেকৈ কৰিব পাৰোঁ, গোল গোল কৰি। আৰু ডাঙৰ গোল কৰি দিলে বেছিকৈ ৱাৰ্লি আহিব। সৰু কৰাৰ কাৰণে 4টা আহিছে। যদি ডাঙৰ কৰি দিওঁ তেতিয়াহ'লে আৰু 6টা আহিব, 8টা আহিব। এনেকৈ আমি বেলেগ বেলেগ ধৰণে কৰিব পাৰোঁ। আৰু আলুৰ ব্লকটো, আলুকেইটাৰ যদি আপোনালোকে অকণমান পানী দি পেলাই ৰাখি থৈ দিয়ে, তেনেহ'লে আৰু পিছতো কৰিব পাৰিব। এয়া সম্পূৰ্ণ হৈ গ'ল। আজি আপোনালোকক ইমানেই দেখুৱালোঁ। ধন্যবাদ।